উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। ৰাজকমল দোকানীয়ে আগবঢ়াই দিয়া চিগাৰেটটো জ্বলাই চূণ অকণমান আগদাঁতৰ শিপাৰে লাহেকৈ থৈ আঙুলিত লাগি থকা বাকী চূণকণ কাষৰ বেৰত সানি সানি দাসবাবুৱে কৈ গ'ল, আমি হ'লো এছ'চিয়েশ্যনৰ মানুহ। আমি কাকো বিচাৰি নাযাওঁ, কাম থকা মানুহে নিজেই আমাক বিচাৰি আহে। কিন্তু তুমি একেবাৰে নতুন ল'ৰা এই কামবোৰ একো নাজানা কাৰণে মই সিদিনা বেচা কিনাৰ কাগজ লিখাৰ পৰা সকলো কামতে লাগি দিছোঁ। তুমি পাণ চিগাৰেটৰ পইচা দিলাই নেকি? হ'ব বাৰু দিয়া। আচ্ছা আহাচোন, এইফালে আহা, অলপ বহোঁ। তোমাৰ গাড়ীতে বহোঁ, আহা। সিহঁত আহি অবিনাশৰ অটোৰিক্সাত বহি ল'লেহি। মই কি কৈছিলোঁ? দাসবাবুৱে কৈ গ'ল। আচ্ছা, মই কৈছিলোঁ যে কথাবোৰৰ গুৰুত্ব বুজি তুমি নিজেই খা খবৰ কৰিব লাগে। সিদিনা মই তোমাৰ গোটেই কামবোৰ কৰি দিবলৈ গাত ল'লোঁ বুলিয়ে তুমি মাত্ৰ ভাড়া মৰাত লাগি যাব নালাগে। জামানা বৰ বেয়া, বুজিছানে নাই? দাদা, মই আপোনাক বিচাৰিয়ে ফুৰিছিলোঁ, লগহে পোৱা নাই। লাইচেঞ্চ নোহোৱাকৈয়ে যে মই ভাড়া মাৰিবলৈ আৰম্ভ কৰিছোঁ সেই কথাটো মোৰ মনত আছে। মোৰ নামলৈ অটোৰিক্সাখন ট্ৰান্সফাৰ কৰিব লাগে, সোনকালেই কৰিব লাগে। সেইটোৱেই কথা, তোমাক নিশ্চিন্তে থাকিবলৈ দিয়াটোৱেইতো মোৰ কাম। দাসবাবুৱে অবিনাশৰ ফালে বাওঁহাতখন দাঙি তাক ৰ'বলৈ দেখুৱাই মুখৰ পিকখিনি কাপোৰযোৰত নপৰাকৈ সাৱধানে দূৰলৈ মাৰি পঠিয়ালে। তেওঁৰ কথা কওঁতে পিকখিনিৰ কাৰণে অসুবিধা হৈছিল। আৰু এবাৰ পিকখিনি ভালকৈ পেলাই লৈ দাসবাবুৱে ক'লে, এতিয়া প্ৰথম কামটো হ'ল তুমিও কোনো ডাঙৰ মানুহ নোহোৱা বা ময়ো নহওঁ। তথাপি এইবোৰ লাইনত কাৰোবাক লগ কৰিবলৈ তুমি যোৱাতকৈ মই গ'লে কামবোৰ সোনকালে হ'ব। মই এইকেইদিন DTOৰ অফিচ, আমাৰ এছ'চিয়েশ্যনৰ অফিচ এইবোৰত ঘূৰা ঘূৰি কৰিছোঁৱেই। বাৰু সেইবোৰ বাদ দিয়া। দাসবাবুৱে চিগাৰেটটোত শেষ সোপাটো মাৰি বাকী টুকুৰাটো পেলাই দি অবিনাশৰ ফালে ঘূৰি বহি ক'লে, এতিয়া ২ নম্বৰ কথাটো হ'ল জামানা বৰ বেয়া। মই সেই মানুহবোৰক লগ কৰিবলৈ গ'লোঁ বুলিয়ে কাম যে হ'বই সেইটো কথা নহয়। মই ক'লোৱে নহয় তোমাক যে আমি কোনো দামী বস্তু নহওঁ। দামী বস্তু হ'ল পইচাহে। গতিকে তুমি বা মই যোৱাতকৈ মানুহবোৰৰ ওচৰলৈ পইচাকহে পঠিয়াব লাগে। পইচাই কিবা ক'লে মানুহে কাণ পাতি শুনে, তেতিয়া কাম সোনকালে হয়। তুমি লিখা পঢ়া কৰা মানুহ, এইবোৰ কথা নক'লেও বুজি পাব লাগে, সহজ কথা। তুমি জনা বুজা ল'ৰা বুলিয়ে মই মোৰ ঘূৰি ফুৰাৰ চিটি বাছ, ৰিক্সা, অটোৰিক্সাৰ ভাড়াৰ কথা কোৱাই নাই। ক'ৰবাত চাহ একাপ খোৱাৰ কথা বাদেই দিলোঁ বাৰু। বুজিছোঁ। অবিনাশে মাজতে বাধা দিলে, এইবোৰ কথা পঢ়া শুনা নকৰা মানুহেও বুজে। কিতাপত নথকা এইবোৰ কথা ময়ো বুজি পাওঁ। কিন্তু আপুনি মোৰ অৱস্থাটো ভালদৰে জানে। ক'ত কিমান দিব লাগে আৰু মই কিমান দিব পাৰিম সেইটো আপুনিয়ে হিচাপ এটা কৰিব। যিটো কাম কৰিবই লাগিব তাক এৰাই চলিব নোৱাৰি। সেইটো সোনকালেই কৰিব পাৰিলে ভাল। আৰু এই চাহ খোৱা, অটোৰিক্সাৰ ভাড়া এইবিলাক হিচাপো আপুনি বাদ নিদিব। আপোনাৰো সময় আৰু পইচা এনেই অহা নাই। মানুহ এজন আহি সিহঁতৰ কাষত ৰলহি। ডাঠ কাপোৰৰ চোলা পিন্ধা মানুহজন কেইদিনমানৰ সংৰক্ষিত দাড়িৰে কিছু জধলা। বয়স প্ৰায় ৪০ মানেই হ'ব। ওখ পাখ মানুহজনৰ স্বাস্থ্যটো মজবুত। দাসবাবুৰ মুখখন আকৌ ব্যস্ত হৈ পৰিল। জয়দেৱ, কি খবৰ হে? আমাৰ ডেকা ল'ৰাৰ লগত অলপ কথা পাতিছোঁ, নতুনকৈ আহিছে। অবিনাশ, তুমি এওঁৰ লগত চিনাকি হৈছানে নাই? আমাৰে ভাই বন্ধু, এই ষ্টেণ্ডৰ মানুহ। আগেয়ে দেখা নোপোৱা কিন্তু ইতিমধ্যে নাম শুনা মানুহজনৰ মুখলৈ চাই অবিনাশে ক'লে, মই নতুনকৈ আহিছোঁ।
আপোনাৰ নাম মই শুনিছোঁ, দেখাহে পোৱা নাছিলোঁ। মোৰ নাম অবিনাশ। জানো। শব্দটোৰ গহীন আৰু ভদ্ৰ উচ্চাৰণৰ পাছত মানুহজনে অবিনাশৰ অটোৰিক্সাখন খুটিয়াই খুটিয়াই চোৱাত লাগিল। এতিয়া কি ক'লে ভাল হ'ব বুলি অবিনাশে চিন্তা কৰিছিল, কিন্তু ক'লে দাসবাবুৱেহে। অবিনাশ, তুমি আচল মানুহজনৰ লগতে চিনাকি হ'বলৈ থাকি গৈছে। এয়া জয়দেৱ সিং, আমাৰ ষ্টেণ্ডৰ ভিতৰত সকলোতকৈ। অবিনাশ, জয়দেৱ সিঙে দাসবাবুৰ কথাৰ মাজতে আৰু চকুৰে অটোৰিক্সাখনৰ অংগ প্ৰত্যংগ নিৰীক্ষণ কৰি থাকিয়ে সুধিলে, এইখন আগতে কোনটো ষ্টেণ্ডত বহিছিল? পল্টন বজাৰৰ ষ্টেণ্ড এটাত। অবিনাশে ক'লে। আগতে কোনে চলাইছিল? তাৰ নাম কি? বিশ্বনাথ নামৰ ল'ৰা এটাই চলাইছিল। অৱশ্যে তাৰ নিজৰ নাছিল, এতিয়া মালিকে এইখন বেচি দিলে। চলাই কেনেকুৱা পাইছা? ভালেই, ভাল। তাৰ পাছত জয়দেৱে অটোৰিক্সাখনৰ হুদত হাত এখন থৈ ক'লে, BSc পাছ কৰা ল'ৰা এটাই যেতিয়া অটোৰিক্সা চলাবলৈ আহে, অন্ততঃ আজিকালি খুব কম অসুবিধাত পৰি নাহে। তোমাৰ স্বাস্থ্য ভাল আৰু সেইটো দৰকাৰী বস্তু। ভাল অটোৰিক্সা এখনো পাইছা, ভালদৰে চলাবা, পৰিশ্ৰম কৰিবা। এই গুৱাহাটীতে যদি ভালদৰে অটোৰিক্সা চলাব পাৰা, তুমি ইয়াৰ আগতে যিবোৰ চাকৰিৰ কাৰণে দৰখাস্ত কৰিছিলা, সেইবোৰ চাকৰিৰ দৰমহাতকৈ বহুত বেছি পইচা কামাই কৰিব পাৰিবা। মই বহুতো ল'ৰা লগ পালোঁ, যিবোৰে আগতে নিজকে ফাল্টু বুলি ভাবিছিল। ইহঁতে অটো চলাই নিজকে কামৰ মানুহ বুলি ক'ব পৰা হৈছে। মোক এইটো ষ্টেণ্ডতে পাবা আৰু ওচৰৰ ষ্টেণ্ডবোৰত পাবা। কিবা অসুবিধা হ'লে ক'বা। অৱশ্যে মই অকাৰণত সহায় খোজা মানুহক বৰ ভাল নাপাওঁ। লগ পাম তোমাক। দাসবাবু, বহা। জয়দেৱ গধুৰ খোজ পেলাই ৰাজকমলৰ পাণ দোকানৰ ফালে গুচি গ'ল। তাৰ পাছত দাসবাবুৱে অবিনাশক জয়দেৱ সিঙৰ বিষয়ে কৈ গ'ল। বহুত অটৱালাই জয়দেৱক গুৰুদেৱ বুলিও মাতে। খুব ভাল মানুহ আৰু বহুত পুৰণা মানুহ। তেওঁ কিয় কিছুমানে গুৰুদেৱ বুলি মাতে সেইটো পিছত নিজেই বুজিবা। অটোখনত কেৱল চাবি ভৰাই সেইখন চলাই নিব জানিলেই গুৱাহাটীত অটো চলাব নোৱাৰি আৰু বহুতবোৰ কথা শিকিবলগীয়া আছে। সেইকাৰণে জয়দেৱৰ নাম গুৰুদেৱ। তাৰ নিজৰ 8খন অটো আছে, বুজিছা। এইটো ষ্টেণ্ডত 3খন, ইফালে ভৰলুত 2খন আৰু পাণবজাৰতো 2খনমান বহে। এখন সি নিজেই চলায়। তাৰ বিকম পাছ কৰা সৰু ভায়েক এটা আছে। তাকো জয়দেৱে প্ৰথমে 2 দিনমান চাকৰি বিচাৰিবলৈ সুবিধা দি এতিয়া অটো চলাবলৈ লগাই দিছে। এতিয়া বিয়া বাৰু কৰাই ল'ৰা ছোৱালীৰে সংসাৰী হ'ল কাৰণেহে, নহ'লে এটা সময়ত জয়দেৱ তুফান মাফিক বস্তু আছিল। দাসবাবুৰ কথাৰ শেষত অবিনাশে ৰাজকমলৰ দোকানলৈ চাইছিল। জয়দেৱ তেতিয়া তাত নাছিল। কিছু সময় মনে মনে থকাৰ পাছত দাসবাবুৱে ক'লে, হেৰা, কথা বাৰ্তা বহুত হ'ল। চিগাৰেট আছে নেকি তোমাৰ পকেটত? নাই? দোকানত আছে বোলা, কিমাননো বহি থাকিবা। সিহঁত গৈ পাণ দোকান পালেগৈ। দোকানীৰ ফালে 5 টকীয়া নোট এখন আগবঢ়াই দি অবিনাশে দাসবাবুক সুধিলে, কি চিগাৰেট খায় আপুনি? সি জানে ইয়াৰ কোনো পাণ দোকানীক মোৰ চিগাৰেট বা পাণৰ নাম ক'ব নালাগে। দাসবাবুৰ বুলি ক'লেই হ'ল। দাসবাবুৱে কথাৰ লগতে বাকী পাণ দোকান কেইখনৰ ফালেও আঙুলিয়ালে। এজন মানুহে যাবা নেকি বুলি অটোৰিক্সাৰ শাৰীটোত প্ৰশ্ন কৰি কৰি অবিনাশখনৰ ওচৰ পাইছিলহি আৰু অবিনাশে পাণ দোকানৰ পৰাই কথাটো লক্ষ্য কৰি আছিল। মানুহজনে ইফালে সিফালে ঘূৰি চাওঁতে সি তাৰ পৰাই ক'লে, ক'লৈ যাব? বহক, গৈ আছোঁ। পাণ দোকানীয়ে ঘূৰাই দিয়া পইচাখিনি লৈ অবিনাশে দাসবাবুক বিদায় লোৱা ধৰণৰ কিবা এটা কওঁ বুলি মুখলৈ চাওঁতেই দাসবাবুৱে চকুৰ ধাৰেৰে তাক পাণ দোকানৰ পৰা একাষলৈ মাতিলে। অবিনাশ গ'ল। মোৰ ডাঙৰ কথা এটা হ'লে। দাসবাবুৱে ডাঙৰ কথা এটা নিম্ন স্বৰত কোৱাৰ দৰে ক'লে, তোমাৰ ওচৰত বাৰু 50 টকামান হ'ব নেকি? বৰ মানিবেগটো আজি ঘৰতেই এৰি থৈ আহিলোঁ। কিন্তু মানুহ এটাক আজি 50 টকা ঘূৰাই দিয়াৰ কথা আছিল। এদিন কাম এটাত লৈছিলোঁ। জামানা বৰ বেয়া, বুজিছা। তাক আজিয়ে নিদিলেও নহয়। আছে যদি তোমাৰ হাতত। 50 টকা? অবিনাশে অলপ ভাবি পেণ্টৰ পকেটৰ পৰা কেইখনমান নোট উলিয়াই তাৰ পৰা 50 টকা দাসবাবুৰ ফালে আগবঢ়াই দি ক'লে, আপোনাক কিছু পইচা এনেও দিব লাগেই। মোৰ কামত ঘূৰা-ঘূৰি কৰোঁতে আপোনাৰো খৰচ হৈছে। থকা হ'লে আৰু কিছু দিলোঁহেঁতেন, কিন্তু দেখিছেই নহয়, পাছত লৈ ল'ব। তোমাৰ কামবোৰ হৈ যাব। দাসবাবুৱে টকাকেইটা পকেটত ভৰাই ক'লে,
এয়া তোমাৰ পৰা ধাৰ ল'লোঁ হা। তোমাৰ কামত ক'ত কিমান দিব লাগে পাছত তোমাক মই হিচাপটো ভালকৈ দিম। তোমাক নিশ্চিন্তে থাকিবলৈ দিয়াটোৱে মোৰ কাম। আচ্ছা যোৱা, মানুহজন ৰৈ আছে। অবিনাশে খৰ খোজেৰে অটোৰিক্সাৰ ফালে আহিল। ডেৰ বছৰৰ আগতে অৱসৰ লোৱা অবিনাশৰ দেউতাকে আজিকালি সৰহভাগ সময় বহি থকা ঠাইডোখৰ হ'ল পাছফালৰ সৰু বাৰাণ্ডাখন। তাত বহি থকাৰ উপৰিও তেওঁ মাজে মাজে নিজৰ কোঠাটোতে গোটেই দিনটো সোমাই থাকে। গধূলি সময়ত বেগ এটা লৈ বাসৱীৰ লগত বা অকলে বজাৰলৈ যোৱা, বাতৰি কাকতখনৰ প্ৰত্যেকটো বাতৰি পঢ়া ইত্যাদি ধৰণৰ সকলো নীতি নিয়ম তেওঁ মানি চলে, যিবোৰ সাধাৰণতে যিকোনো কাম নথকা বুঢ়া মানুহে মানে। বাতৰি কাকতে আনি দিয়া ৰাজনীতিৰ খবৰবোৰ আগ্ৰহেৰে পঢ়ে যদিও ৰাজনীতি বা অইন কোনো সমাজনীতিৰ লগত পোনপটীয়া যোগাযোগ তেওঁ কাহানিও ৰখা নাই, আগতেও নাছিল। অবিনাশৰ ককাদেউতাক স্বাধীনতা যুঁজাৰু আছিল আৰু তেওঁ জীয়াই থকালৈকে ৰিহাবাৰীৰ সেই পুৰণি ঘৰখনত এটা বেলেগ পৰিৱেশ আছিল। তিনি ককাই ভাইৰ ভিতৰত ডাঙৰ অবিনাশৰ দেউতাকে বিয়া পতাৰ দুবছৰমানৰ পাছত এই আগতেই লৈ থোৱা মাটিডোখৰতে ঘৰটো সাজিছিলহি। তেতিয়াৰ কিছু সেৰেঙা জনবসতিৰ অঞ্চলটোত এতিয়া বহুত মানুহ হ'ল। থেপাথেপিকৈ বহুত ঘৰ হ'ল। কাষৰ ওখ ওখ ঘৰবোৰে অবিনাশহঁতৰ পুৰণি আছাম টাইপৰ ঘৰটো হেঁচা মাৰি ঢাকি পেলাব খোজা যেন লাগে। মাজে মাজে আমনি কৰি থকা উচ্চ ৰক্তচাপৰ অসুখটো লৈ অবিনাশৰ দেউতাক সেইটো ঘৰতে মনে মনে সোমাই থাকে। আচৰিত ধৰণে যিকোনো উত্থান পতনৰ লগত খাপ খাই থাকিব পৰা গুণৰ অধিকাৰী মাক এজনী আছে অবিনাশৰ। কাৰো ওপৰত কোনো আক্ষেপ বা ক্ষোভ নথকা যেন লগা মাকৰ কেইবছৰমানৰ আগতে যেতিয়া পেটৰ অসুখটো খুব টান হৈছিল, তেতিয়া তেওঁ অবিনাশক অকলে কাষলৈ মাতি আনি কৈছিল, মই কথা ক'ব পৰা হৈ থাকোঁতে তোক দুটামান কথা কৈ থওঁ। মানুহ মৰেই, মই যেনিবা কিছু কষ্ট খাই মৰিম। দেউতাৰে কাৰোবাৰ লগত মনে মনে কথা পতা শুনিছোঁ। মোৰ অসুখটো ভাল কৰিবলৈ বোলে বহুত টকা খৰচ কৰিব লাগিব। মিছাকৈ টকাবোৰ খৰচ কৰিব নালাগে। মই ঘৰতে মৰিম। তই ভালকৈ পঢ়িবি। ভনীৰ কেইজনী আছে চাবি। দেউতাৰে ভৱিষ্যতৰ কথা কোনোদিন ভাবিবলৈ নিশিকিলে। মাকে তেতিয়াই সেইদৰে মৌখিকভাৱে বিদায় লৈছিল। কিন্তু দেউতাকে তেওঁক পৃথিৱীৰ পৰা তেতিয়াই বিদায় নিদিলে। ভাল ডাক্তৰে চাই চিতি দিয়া মতে ভাল দৰৱ পাতি খাই অসুখটো ভাল হোৱাৰ পাছত তেওঁ ঘৰখনৰ কাম কাজত আকৌ আগৰ দৰেই সোমাই পৰিল। সেইদৰেই এতিয়াও আছে। বৰপুত্ৰ অবিনাশৰ পাছতে মাধৱী। তাইক বিয়া দিলে। কোনোমতে BA পাছ কৰি উঠিছিল। গিৰিয়েক কলেজ এখনৰ শিক্ষক। আচল ঘৰ নলবাৰীত। মাধৱীৰ বিয়াখন সিহঁতৰ ঘৰখন চাই বাপেকে বেছ ডাঙৰকৈয়ে পাতিছিল। মাধৱীৰ পাছতে বাসৱী। তাই BSc পাছ কৰিলে। এতিয়া তাই কোম্পানী এটাৰ বেলতলাত থকা শাখা কাৰ্যালয়ত কেৰাণীৰ চাকৰি কৰে। চিটিবাছত ঘাম বোৱাই কষ্টৰে অহা যোৱা কৰি গধূলি সময়ত ঘৰ সোমোৱা বাসৱীক অবিনাশে ভনীয়েক হ'লেও কিছু সন্মানৰ দৃষ্টিৰে চায়। কিন্তু যিটো কথা অবিনাশক বেছি আচৰিত কৰি তোলে সেয়া হ'ল ইমান কম টকাৰে বাসৱীয়ে ঘৰখন চলাই নিয়াটো। বাপেকৰ অৱসৰৰ পাছত 3টা কোঠাৰ ভাড়া আৰু বাসৱীৰ দৰমহাৰ টকাৰেই ঘৰখন চলি আছে। নিঃশব্দেই কামখিনি কৰি যোৱা বাসৱীৰ প্ৰতি অবিনাশৰ মনলৈ প্ৰায় অপৰাধবোধৰ ভাৱ এটা আহে। তদুপৰি গোটেই ঘৰখনৰ সকলো সদস্যৰ ভিতৰতে মাত্ৰ বাসৱীৰ লগতে অবিনাশৰ বৰ্তমানে পোনপটীয়া যোগাযোগ আছেগৈ। বাকীবোৰতকৈ কিছু বেলেগ জীৱন দৰ্শন লৈ চলে বাসৱীৰ তলৰ অৰবিন্দই।
ওখ পাখ স্বাস্থ্যৱান ল'ৰাটো অবিনাশতকৈ ভাল খেলুৱৈ আছিল। সি যোৱাবাৰেই BA পাছ কৰিব লাগিছিল। কিন্তু কথাবোৰ বহুত বেলেগ হ'ল। অৰবিন্দই কোনো চাকৰি নকৰে। অবিনাশে জনাৰ ভিতৰত অৰবিন্দই কোনো ব্যৱসায়ো নকৰে। কিন্তু গুৱাহাটীত তাৰ নামটোৰ বজাৰ ভাল। অবিনাশে শুনামতে এই সদা ব্যস্ত অৰবিন্দই চিনি নোপোৱা মানুহৰ সংখ্যা অতি কম। ফাঁচীবজাৰৰ ব্যৱসায়ী মহলৰ পৰা আৰম্ভ কৰি দিছপুৰৰ MLA হোষ্টেলকে ধৰি কলেজবোৰৰ বয়জ হোষ্টেলবোৰলৈকে সকলোতে অৰবিন্দৰ অবাধ গতি। আত্মবিশ্বাসী ল'ৰাটো সকলোবোৰ উপদেশৰ ঊৰ্ধত। ঘৰখনৰ সকলোতকৈ সৰু পল্লৱী। মৰমতে সকলোৱে পলি বুলি মতা এই ছোৱালীজনী এইখন ঘৰত থাকে যদিও তাই বাসুবীৰ দৰে নহয়। এইবাৰ BA ফাইনেল দিবলগীয়া ছোৱালীজনীৰ আশা আকাংক্ষাবোৰ এইখন ঘৰৰ লগত অলপ খাপ নোখোৱা ধৰণৰ। অবিনাশে ভাবে যে এইখন ঘৰত পলিয়ে জন্ম লোৱাটোৱেই এটা কিবা খাপ নোখোৱা ধৰণৰ। তাইৰ নিজৰ মতে হয়তো এটা দুৰ্ভাগ্য। আজিকালি সকলোতকৈ কম খৰচত চলিবলৈ শিকা অবিনাশ এইখন ঘৰৰে সকলোতকৈ ডাঙৰ ল'ৰা। অবিনাশে মেট্ৰিক পাছ কৰাৰ সময়ত সিহঁতৰ এই আছাম টাইপৰ মূল ঘৰটো ইংৰাজী L পেটাৰ্ণৰ আছিল। পাছত ঘৰটোৰ দুকাষে বাটৰ ফালে আগবঢ়াই আৰু দুটা কোঠা সজা হ'ল। বাওঁফালৰ নতুন কোঠাটো সিহঁতৰ ড্ৰয়িং ৰুম হৈছিল। বহুদিনৰ পাছত পিছফালৰ চোতালত সোঁফালৰ পৰা আৰু এটা ডাঙৰ কোঠা বঢ়োৱা হৈছিল। মূল ঘৰটোৰ পৰা সোঁফালৰ কোঠা তিনিটাৰ মাজৰটোলৈ যাব পৰা দুৱাৰখন খিলি মাৰি বন্ধ কৰি দিয়া হ'ল। লগতে পিছফালৰ চোতালখনৰ মাজে মাজে দমকলৰ পাৰলৈকে এখন বাঁহৰ চকোৱা হ'ল। তাৰ পাছত সেই সোঁফালৰ চোতালখনৰ একাষে নতুন পায়খানা, গা ধোৱা ঘৰ আদিবোৰ হ'ল। সোঁফালৰ সেই তিনিটা কোঠাৰ ঘৰটোৰ আগফালে টুলেট বুলি লিখা ফলক এখন আঁৰি দিয়াৰ পাছৰ সপ্তাহতে কোঠাটোলৈ মানুহ আহিছিল। প্ৰথমে আহিছিল সৰু সৰু ল'ৰা-ছোৱালী থকা সৰু পৰিয়াল এটা। তাৰ পাছত কলেজত পঢ়া ল'ৰা 4টা। সিহঁতকো সলনি কৰি তাৰ পাছত আহিল নতুনকৈ বিয়া পতা PWDৰ অফিচাৰ এজন, নতুন ঘৈণীয়েকজনী আৰু বেংকত চাকৰি কৰা তেওঁৰ ভায়েক এজন। সিহঁত এতিয়াও আছে। বাকী থকা কোঠাকেইটাৰ এটা অবিনাশহঁতৰ ড্ৰয়িং ৰুম হৈ থাকিল, এটা অবিনাশ আৰু অৰবিন্দৰ কোঠা আৰু এটা ডাঙৰ কোঠাত বাসৱী, পলি আৰু মাকৰ বিচনা ঠিক হৈছিল। ভাত খোৱা টেবুল আৰু অন্যান্য কিবাকিবি বস্তু থকা ডাঙৰ কোঠাটোৰ কাষত আৰু এটা নতুন কোঠা সাজি দেউতাকে সেইটোতে সোমাই লৈছিল। সেই কোঠাটো সজাৰ পাছত পাকঘৰটো আৰু ভিতৰলৈ সোমাই অহা যেন লগা হৈছিল। হাইস্কুল এখনত হেড ক্লাৰ্কৰ চাকৰি কৰা দেউতাকে অৱসৰ লোৱাৰ আগে আগে কৰা মুখ্য কামকেইটাৰ ভিতৰত এজনী জীয়েকক বিয়া দিয়া, ঘৈণীয়েকৰ সাংঘাতিক পেটৰ অসুখটো আৰু সেই অসুখে জন্ম দিয়া পালি অসুখবোৰৰ দীঘলীয়া চিকিৎসা কৰা আৰু ঘৰটোৰ এই নতুন আকৃতি দিয়া আদিয়েই প্ৰধান। তাৰ পাছত হাতত বাকী থাকি যোৱা পইচাখিনি তেওঁ গোটে গোটে বেংকত জমা দিলেগৈ আৰু দুজনী ছোৱালী উলিয়াই দিবলৈ আছে। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহা অৰণ্যৰ ৩য় খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দাসবাবু উৎপল বৰা, জয়দেৱ সিং, ধ্ৰুৱজিৎ ব্ৰহ্ম আৰু অবিনাশৰ চৰিত্ৰত আছিল ঋতুপৰ্ণ দাস।
উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অৱনী বৰাই। মহা অৰণ্য উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব কাইলৈ সন্ধিয়া এই একে সময়তে।